আজি প্ৰথম প্ৰশ্নটো লৈছো ৰাজস্থানৰ কোনখন মহানগৰ সপ্ত প্ৰৱেশ পথৰ মহানগৰ অৰ্থাৎ সিটি অফ 7 গেটস বুলি জনা যায় আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে যোধপুৰ ইয়াৰ পিছৰ প্ৰশ্নত লাগবাহিছো পিছৰ প্ৰশ্নত হৈছে ভাৰতৰ কোনখন ৰাজ্যৰ ভূমি সীমা म्यांमार আৰু বাংলাদেশৰ লগত সংলগ্ন ইয়াতে অপচন বিলাক দি থোৱা হৈছে আপোনালোকে চাব আৰু যদি শুদ্ধ উত্তৰটো দিব পাৰে নহলে কমেন্ট কৰিব আৰু শুদ্ধ উত্তৰটো হৈছে মিজোৰাম ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে আটাকামা উষ্ণ মৰুভূমি কোট অৱস্থিত আপোনালোকে যদি উত্তৰবিলাক দিব পাৰে নহলে কমেন্টত দি যাব আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে দক্ষিণ আমেৰিকা ইয়াৰ পিছৰ প্ৰশ্নত লাগবাহিছো পিছৰ প্ৰশ্নটো হৈছে ব্ৰাজিলৰ ৰাজধানী কি গতিকে আপোনালোকে দৰকাৰী যিবিলাক দেশ আছে সেইবিলাকৰ ৰাজধানীসমূহ চাই থব ইয়াৰ যিকোনো এটা কোৱেশ্চন পৰীক্ষাত আহি থকা দেখা যায় আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ল ব্ৰাজিলিয়া ইয়াৰ পিছৰ প্ৰশ্নত লাগবাহিছো অসমৰ বৌদ্ধ ধৰ্মাৱলম্বী জনগোষ্ঠীটো হ'ল কোনটো জনগোষ্ঠীৰ লোকসকল বৌদ্ধ ধৰ্মৰ অন্তৰ্গত আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে খামতি ইয়াৰ পিছৰ প্ৰশ্নটো অসমৰ চুনখিল থকা ঠাই হ'ল অসমৰ চুনখিল থকা ঠাই কোনখন ঠাইত চুনখিল পোৱা যায় উত্তৰকেইটা অপচন কেইটা চাই লওক আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে দিলাই পাহাৰ পিছৰ প্ৰশ্নটো 2011 চনৰ তথ্যমতে অসমৰ কিমান শতাংশ লোক গাঁৱত বাস কৰে 85.70 85.80 85.80 85.90 শুদ্ধ উত্তৰটো হ'ল 85.90 নেক্সট প্ৰশ্নটো আছে অসমৰ কোনখন জিলাত চীনামাটি পোৱা যায় ইয়াৰ অপচন বিলাক ধুবুৰী ধেমাজি কাৰ্বি আংলং আৰু দিয়া আছে গোৱালপাৰা শুদ্ধ উত্তৰটো হৈছে কাৰ্বি আংলং ইয়াৰ পিছৰ প্ৰশ্নটো লাগবাহিছো এছিয়া মহাদেশৰ কোন অংশত ভাৰতবৰ্ষ অৱস্থিত অৰ্থাৎ পূব দিশত অৱস্থিত নে পশ্চিম দিশত উত্তৰ দিশত নে দক্ষিণ দিশত আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে দক্ষিণ দিশত পিছৰ প্ৰশ্নটো লাগবাহিলো চিল্কা হ্ৰদ কোন ৰাজ্যত অৱস্থিত প্ৰশ্নটোৰ অপচন বিলাক চাই লব অন্ধ্ৰপ্ৰদেশ ছিকিম উৰিষ্যা আৰু উত্তৰ প্ৰদেশ শুদ্ধ উত্তৰটো হৈছে উৰিষ্যা ইয়াৰ পিছৰ প্ৰশ্নটো কুৰি শতিকাৰ মাজভাগত জংঘলৰ ৰাজ্য বুলি জনাজাত আছিল অৰ্থাৎ জংঘলৰ ৰাজ্য বুলি কোনখন ৰাজ্যক কোৱা হৈছিল কুৰি শতিকাৰ মাজভাগৰ সময়ত আৰু শুদ্ধ উত্তৰটো হৈছে অসম ইয়াৰ পিছৰ প্ৰশ্নত লাগবাহিছো দিছপুৰত অসমৰ ৰাজধানী কেতিয়া পতা হৈছিল ইয়াৰ আগতে অসমৰ ৰাজধানী শিলঙত আছিল আৰু শিলঙৰ পৰা ৰাজধানীটো দিছপুৰলৈ ট্ৰান্সফাৰ কৰা হৈছিল আৰু কোন চনত কৰা হৈছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ল 1973 চনত ইয়াৰ পিছৰ প্ৰশ্নটো শুভ্ৰ মৰুভূমি ক'ত অৱস্থিত অপচন কেইটা আপোনালোকে চাওক ইজিপ্ত দক্ষিণ কোৰিয়া আৰব ইয়াৰ পিছত দিয়া হৈছে ইটালী আৰু শুদ্ধ উত্তৰটো হৈছে ইজিপ্ত ইয়াৰ পিছৰ প্ৰশ্নত আগবাঢ়িছো কাৰ্বি মালভূমিক কি উপত্যকাই দ্বিখণ্ডিত কৰিছে অপচন কেইটা দিয়া আছে বৰাক ব্ৰহ্মপুত্ৰ উপত্যকা কপিলী উপত্যকা আৰু এটাও নহয় শুদ্ধ উত্তৰটো হৈছে কপিলী উপত্যকা ইয়াৰ পিছৰ প্ৰশ্নটো দিছো কিমান চনত লুচাই পাহাৰক অসমৰ লগত অন্তৰ্ভুক্ত কৰা হৈছিল অসমৰ সৈতে কেতিয়া এই লুচাই পাহাৰটোক অন্তৰ্ভুক্ত কৰা হৈছিল চন বিলাক দিয়া আছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1895 চনত